দাস ডাঙৰীয়া আমাৰ অসমীয়া জাতীয় সম্পদ আছিল, অসমীয়াৰ আৱেগ বিবেক শব্দ তেওঁ সকলো আছিল। তেওঁ ছিংগাপুৰত নি যি ধৰণে পৰিকল্পিতভাৱে হত্যা কৰিছে, এই ধৰণৰ হত্যা কিন্তু গ্ৰহণযোগ্য নহ'ব। এই ঘটনা হ'ব অসমবাসী ৰাইজ আজি অসমে জানিব লাগিব। তেওঁ অসুস্থ থকাৰ পিছত তেওঁ কিয় নি সাগৰত নামিবলৈ দিয়া হ'ল। এই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত নামত যিকেইটা আচলতে সাংস্কৃতিক নামত দালালি কৰি আছে, তেওঁলোকে কেৱল শ্যাম কানু মহন্ত জুবিন গাৰ্গৰ পোষ্টাৰ বয় হিচাপে ব্যৱহাৰ কৰি টকা ঘটি থকা ব্যৱস্থা আমি গ্ৰহণ নকৰিম। আৰু সিদ্ধাৰ্থ শৰ্মাই আপোনাৰ তেওঁ টকাৰ পাহাৰ ঘটিলে জুবিন গাৰ্গৰ নামত। এইসকল ব্যক্তি প্ৰপাৰ্টি চিজ কৰিব লাগে, এৰেষ্ট কৰিব লাগিব। এৰেষ্ট কৰি জুবিন দাক ন্যায় দিব লাগিব। তেওঁলোকৰ তদন্তত পানী নৰখাকৈ তদন্ত হ'ব লাগিব। আৰু এটা কথা স্পষ্ট, জুবিন গাৰ্গ ডাঙৰীয়াক এই ধৰণে তেওঁলোকে লুটি পুটি খোৱা ব্যক্তিসকলক কিন্তু এটা উচিত শাস্তি লাগিব। তেওঁলোকৰ তদন্ত হ'ব লাগিব। জুবিন গাৰ্গৰ আৱেগত খেলা নহ'ব। জুবিন দাই ন্যায় পাব লাগিব। প্ৰত্যেক অসমীয়াই ন্যায় পাব লাগিব। আচলতে প্ৰত্যেক অসমীয়া ঘৰৰ সদস্য আছিল জুবিন দা। আজি অসমে কান্দিছে, সমগ্ৰ দেশে কান্দিছে। এই জুবিন দাৰ লগত হোৱা অন্যায় আমি অসমীয়া গ্ৰহণ নকৰো। আৰু এটা কথা, শ্যাম কানু মহন্তৰ যদি সাহস আছে, অসম পুলিচে চুচৰাই আনক, হিমন্ত বিশ্ব পুলিচে চুচৰাই আনক। যদি নোৱাৰে তেওঁলোকে সৰ্বসাধাৰণক অত্যাচাৰ কৰিবলৈ বাদ দিয়ক। ন্যায় বিচাৰ ৰাইজক অত্যাচাৰ কৰিবলৈ বাদ দিয়ক। নহ'লে কিন্তু ৰাইজে গৈ শ্যাম কানু মহন্ত চিধাৰামক চুচৰাই আনিব, এয়া নিশ্চিত। আৰু সকলো ব্যক্তি তদন্ত হাতলৈ আহিব লাগিব। ছিংগাপুৰৰ অসমীয়া চলচ্চিত্ৰ যিসকলে নিমন্ত্ৰণ কৰি গৈছে, সকলো তদন্ত হাতলৈ বিচাৰিছো। পৰিস্থিতি ভয়াৱহ হ'ব, এয়া স্পষ্ট। मोजो न्यूज़ की तरफ से मैं ऋषु कलंत्री। देखते रहिए मोजो न्यूज़। लाइक, कमेंट एंड सब्सक्राइब।